বোলে য়োগা কৰিম এক্সাৰচাইজ কৰিম এনেকৈ এক্সাৰচাইজ কৰিম অকণমান বোলে হাতটো এনেকৈ কৰিম অকণমান হাতটো ঘূৰাম তেজ চলাচলটো আমাৰ ভালৰ কাৰণে আমি অকণমান বোলে ব্যায়াম কৰিম অলপ ব্যায়াম কৰিম ষ্ট্ৰেচিং বুলি কয় ষ্ট্ৰেচিং কোনোবাই কৰি দেখাব পাৰিবা হা ষ্ট্ৰেচিং মানে জানা কোনে দেখাব পাৰিবা ষ্ট্ৰেচিং হা বুজি পাইছা না বুজি পালা এইবোৰ ষ্ট্ৰেচিং বুলি কয় বুজি পাইছা না ৰাতিপুৱা শুই উঠি হয়তো 10-15 মিনিট ষ্ট্ৰেচিং কৰে এখন অলপ ব্যায়াম কৰি স্বাস্থ্যই অমূল্য ধন জানা নে নাজানা দেহা থাকিলেহে বেকা যদি বেমাৰ আজাৰ হৈ থাকে তুমি পঢ়িব নোৱাৰিবা এমএক্সন গাৰ্লছ এমএক্সন মানে জানা নাই মইনি সমষ্টিক শ্বৰ্টকাটত এমএক্সন বুলি কয় জানা নাই তোমালোকে এমএক্সন গাৰ্লছ এমএক্সন কলেজ ৰাতি 10টা বজাত জিম এইটো আজি কালি প্ৰগ্ৰেম পঢ়া 11টা বজাত কি আছে ভিডিপি মিটিং ভিডিপি মিটিং নেক্সট চিন্তামণিগড় হুকাম শ্বৰ্টকাটটো লিখিছোঁ এটা বজাত তামুলি চিকা জিপি কেন্দ্ৰ যোগাসন 12টা বজাত ওগুৰি হাই স্কুল টাইম টেবল বনোৱা যোগা কৰা পৃথিৱীৰ যিমান দিন আছে একলব্যৰ নামটো সদায় জীয়াই থাকিব অৰ্জুনৰ নামটো জীয়াই থাকিব আৰু কাবাৰ কথা ক'ব পাৰিব কোনোবাই চাইছিলে আঙুল বুঢ়াঙুলি কাটি দি দিছে তো মই ক'ব বিচাৰিলোঁ ত্যাগ লিখা ত্যাগ নামটোৰ কাৰণে তোমালোকে যদি সন্মান অৰ্জিব বিচাৰিছা তেন্তে তোমালোকে ত্যাগ কৰিব লাগিব সেইকাৰণে মই তোমালোকক ত্যাগৰ কথাটো ক'ব বিচাৰিম তাৰমানে তোমালোকে এতিয়াৰ পৰা তুলনি বিয়া জন্মদিন সুদি সকাম My name is Salima Tati. I am a student of class 10. I come from Kalyapandi district. Thank you. To introduce myself, my name is Rashmi Bhoya. I come from Nagapuri district. I am a student of class 10 for Chemistry Secondary Girls School. Thank you. The teacher, my dear friend. My name is Mosmi Bari. I am come from Mukuriaka. I am a student of class 10. With no hand, no legs. আজি মইনি গাৰ্লছ হাই স্কুললৈ আহিছিলোঁ মই যোৱা বৰ্ষতো আহিছিলোঁ এই বৰ্ষত পুনৰ আহিছোঁ আৰু মই ধন্যবাদ জনাম মইনি PM শ্ৰী গাৰ্লছ হাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ববিনা তাঁতী ডাঙৰীয়ানী আৰু পৰিচালনা সমিতি সকলোৱে মিলি এটা খুব ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে প্ৰায় 10-12 দিনীয়া এটা কৰ্মশালা আৰু বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক প্ৰশাসনিক বিষয়া হওক আজি ৰাজনৈতিকবিদ হিচাপে আমাক মাতিছে কোনোবা শিক্ষাবিদক মাতিছে কোনোবা বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত কোনোবাই জুৱেলাৰী বনায় সেইসকলক ইয়ালৈ আমন্ত্ৰণ জনায় আমাৰ যিসকল দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ তেওঁলোকে কেইদিনমানৰ পিছতে এই বিদ্যালয় এৰি যাব আৰু এটা সংগ্ৰামৰ জীৱন তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছতে ল'ব লাগিব হাই ছেকেণ্ডেৰী বিশ্ববিদ্যালয়ৰ পিছলৈ গৈ এই আগুৱাই যোৱা জীৱনৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰালৈ প্ৰেৰণা দিয়া মানসেৰে এই ব্যতিক্ৰমী পদক্ষেপ কৰ্মশালাৰ আয়োজন হৈছিল মই আজি আহি পেলাই যথেষ্ট আনন্দিত আৰু মোৰ বিশ্বাস ছাত্ৰীসকলে অলপ হ'লেও উপকৃত হৈছে মোৰ জীৱনৰ যিসমূহ অভিজ্ঞতা বা মই যি দেখি লিখি ঠেকি শিক্ষা পাই যিখিনি পালোঁ আৰু নিজকে সাফল্য বুলি ক'ব বিচৰা নাই এজন ৰাজনৈতিকবিদ হিচাপে বা ব্যক্তি হিচাপে কিন্তু অলপ হ'লেও যিখিনি পালোঁ সাফল্য এই আঁৰত চাগে দেউতা মাৰ প্ৰতি ভক্তিভাৱ ইয়াৰ লগতে শৰীৰ স্বাস্থ্য থাকিলেহে আমাৰ স্বাস্থ্যৰ অমূল্য ধন এই কথাবোৰলৈ শৰীৰ ভাল ৰাখিবৰ কাৰণে দৈনিক ব্যায়াম কৰিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ আগবঢ়োৱা হ'ল ইয়াৰ লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুক এই দুটাৰ পৰা বিশেষকৈ এই যুৱচাম ধ্বংস পথত গৈছে এই দুটাৰ পৰা আঁতৰি থাকিব গৈছোঁ কাৰণ গুগল আৰু মোবাইলত সাধাৰণতে ইউটিউব থাকে সেইসমূহ চাৰ্চ কৰিলেও ন্যূনতম যিখিনি পঢ়াৰ কাৰণে লাগে সেইখিনি তেওঁলোকে পাব
আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নকৰিবৰ কাৰণেও পৰামৰ্শ আগবঢ়াইছোঁ। এইটো খুব ডাঙৰ এটা ব্যাধি এটা হৈ পৰিছে আমাৰ যুৱচামৰ বাবে। সেইবোৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ চামৱান ইজ মেড ফৰ ইউ, কোনোবা নহ'লে কোনোবা তেওঁলোকৰ কাৰণে আছেই, মানে মালা লৈ পেলাই অপেক্ষাত আছে। এতিয়াই খালি আগতে গৈ পেলাই মালাটো পিন্ধি নিদিবা, সেইসমূহ এই পৰামৰ্শ আগবঢ়াইছোঁ। আৰু ইয়াৰ লগতে যদি হাত নথকা ভৰি নথকা ব্যক্তি বা ভৰি কাট খাই যোৱা এগৰাকী ছোৱালীয়ে মাউণ্ট এভাৰেষ্ট বগাইছে বা পৃথিৱীৰ আজি বিভিন্ন মানে জনপ্ৰিয় আৰু ইনফ্লুৱেঞ্চাৰ বুলি যদি পোৱা যায়, তেনে ব্যক্তিৰসমূহ ভিডিঅ' তেওঁলোকক দেখুওৱা হ'ল। আৰু মোৰ বিশ্বাস তেওঁলোকে অলপ হ'লেও উৎসাহিত হৈছে। মই আহি পেলাই খুবেই ভাল লাগিল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।